এতিয়া আমি চেক কৰিম স্যামসাঙৰ W5 ষ্টাৰ ফ্ৰিজ। এয়া হৈছে ওপৰত ঠাণ্ডা হয়, তলত ঠাণ্ডা নহয়। ওপৰত অভাৰআইচ জমা হৈ গৈছিলে ফ্ৰিজটো। অভাৰআইচটো জমা কেলে হয় এই বস্তুখিনি আপোনালোকক চেক কৰা দেখাম আজি। কি বস্তু চেক কৰিব লগা হয়। এতিয়া ফ্ৰিজটো অন কৰিছোঁ, কুলিং দিছে। চুইচ অফ কৰি দে। শুনি লওক ওলালে খোলা হৈছে। লকটো খুলি স্ক্ৰুটো খুলি ল'ব। ওলাই গ'ল। তাৰপিছত মই চেক কৰিবলৈ ল'ম। ফেনৰ গেটটো খুলি ল'ম। কৰি ল'লোঁ। পিছত ইয়াত টাৰ্বিন ফিউজ আৰু হিটাৰটো চেক কৰিম। এইটো হৈছে আপোনাৰ হিটাৰৰ লাইনটো। এইটো থাৰ্মেল ফিউজৰ। এইকেইটা চেক কৰিম কণ্টিনিউটি। এটা হিটাৰৰ লাইন গৈছে। চাম কলটো ঠিক দেখাইছে কি নাই। এক চাইডে হিটাৰত দিলোঁ, হিটাৰ লাইন। পিছত হাতত দেখাইছে। দেখাইছে হিটাৰটো ঠিকে আছে ইয়াত। এতিয়া ইয়াৰ ফিউজটো চেক কৰিম। থাৰ্মেল ফিউজটো কণ্টিনিউটি চেক কৰিব লাগিব। মই কণ্টিনিউটি দিলোঁ। ঠিকে আছে। বায়'মেটেলটো চাওঁ। বায়'মেটেলটো চেক কৰিম। বায়'মেটেলটো পুৰা উইক হৈ গৈছে। ইয়াত থাৰ্মেল ফিউজটো চেক কৰিম এতিয়া প্ৰথম।
ঠিক আছে এই বায়োমেটাল আৰু ডিফ্ৰষ্ট টাইমাৰটো প্ৰব্লেম আছে এইটো পাৰ্টটো চেঞ্জ কৰি দিম হৈ যাব লাইট চলে এইটো ইয়াৰ আইচ বক্সটো ইয়াত অভাৰ আইচ জমা হৈছিলে তললৈ কুলিং যোৱা নাছিলে ডিফ্ৰষ্ট টাইমাৰ বায়োমেটালটো চেক কৰি লগাই দিম স্যামসাঙৰ হেৰি বায়োমেটাল লাগিব ইয়াৰ প্ৰব্লেমটো হৈছে বায়োমেটালৰ প্ৰব্লেম আছে অটো ডিফ্ৰষ্ট হোৱা নাই বায়োমেটাল যেতিয়া প্ৰব্লেম হ'ব অটো ডিফ্ৰষ্ট নহ'লে তললৈ কুলিং নাযাব ওপৰত অভাৰ আইচ জমা হৈ যাব এতিয়া ইয়াৰ আমি বায়োমেটাল সেটটো চেঞ্জ কৰি তাৰপিছত চলাই কুলিংটো চেক কৰিম ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'